কি ক'ব তেখেত ক'বই কিন্তু অভিযোগ কৰি কি হ'ব তেখেতে যোৱা 5টা বছৰ যি কৰিলে আমিতো কৈ হেগে কৰিব নোৱাৰোঁ তাৰ কাৰণে এনেকুৱা নিচিনা মানুহ কথা পাতি কি লাভ বুলি ভাবি পেলাই আমাৰ লেকচাৰবিলাকক চাব আমি প্ৰমোদ বড়োক গালি নিদিওঁ নহ'লে গালি দিবলৈ আমাৰ তাত ইমানেই আছে মানে গোটেই মিটিংটো 1 ঘণ্টা গালি দিও শেষ নহয় তো তেনেকুৱা যিটো মানুহ মানে তাৰ নায়েই আৰু ইয়াৰ কথা পাতি কি লাভ আছে আৰু বিপিএফে হিংসাৰ পথ লৈছে বুলি কৈছে ৰাজনীতিত একো হিংসাৰ পথ নহয় আমাকতো আমি কৈ আছোঁ যোৱাকালি তেওঁলোকে এনেকুৱা ঘটনা কৰিছে আমাৰ দলৰ সমৰ্থকসকল বা আমাৰ ল'ৰাবিলাক ঘূৰি যাওঁতে ডাইৰেক্ট গাড়ী ৰাখি তেওঁলোকে মাৰিছে আৰু ইমানেই বেয়াকৈ ইনজুৰ হৈছে এতিয়াও আপোনালোকে চাব আমাৰ পাৰ্টি অফিচত 3খন গ্লাছ ভাঙা গাড়ী আছে আৰু ইমানেই অস্ত্ৰ লৈ পেলাই তেওঁলোকে এইটো আক্ৰমণ কৰিছে কিন্তু তেওঁলোকৰ এটা ষ্ট্ৰেটেজি ঘটনা কৰিব বদনাম দিব আনক তাৰ কাৰণে মই কৈছোঁ আমাৰ কাকো কিবা হেৰি কৰিব লগা নাই ফুল সিকিউৰিটি দিয়ক ৰৌতাত ইমানেই পুলিচ বঢ়াই দিয়ক আমি ভাল পাম তেতিয়া দেখা পাব কোনে কি পদত এইবাৰ নিৰ্বাচন জিকিব বিচাৰিছে যিমান পুলিচ যিমান কি না কাৰফিউ সব দিয়ক আমাৰ কৰিব লগা নাই ৰাইজে অলৰেডি ৰেডি হৈ আছে আমাক ভোট দিবলৈ আৰু এটা গুৰুতৰ অভিযোগ যে বিপিএফে এবাৰ সিঙ্গল ডিজিটত থাকিব বুলি কৈছে এইটো নিজে কোৱা কথা এইটো কৈ কি লাভ আছে এইটো এনেই ক'ব নিজৰ সমৰ্থকক কিবা কৰিব এইটো আপোনালোকে সুধিব লাগে তেতিয়া আমাৰ নজৰতো ৰাইজে দেখোন ৰৌতা জিকিব কৈ আছে আমাৰ নজৰত দেখোন মানে কি কয় ৰাইজে সুধিলে কৈ থাকে যে ভৈৰৱকুণ্ড জিকিব হৰিচিঙা জিকিব কি কয় ধনশ্ৰী জিকিব আপুনি কেনেকৈ কৈ আছে সিঙ্গল ডিজিট আপোনালোকে সোধক না তেওঁলোকক 21খন তেওঁলোকৰ যে চন্দন ব্ৰহ্ম হাৰিব কাম্পা হাৰিব নিজে হাৰিব এইটো আগতে চিন্তা কৰকচোন আগতে চিন্তা কৰক কি ক'ব এই সন্দৰ্ভত আপোনালোকে অকলশৰীয়া কৰিছে নেকি আপোনালোকে শুনিছেতো বেলেগ কথা তেওঁলোকৰতো আৰু একেলগে চৰকাৰ আছিল NDA আছিল তেওঁলোকে এতিয়াও কিন্তু কি হৈ আছে মই নাজানো বিগত 5 বছৰত হত্যা হিংসা লুণ্ঠন ভিতৰৰ অঞ্চলত হোৱা নাই বুলি তেওঁলোকে কৈছে কিন্তু সাগৰমা মহিলাৰ শাসনকালত হৈছিল বুলি কয় এই ক্ষেত্ৰত আপুনি কি ক'ব এই ক্ষেত্ৰতো আমি বাৰে বাৰে কৈ আছোঁ এই সময়ত গণ্ডগোল কৰা মানুহ কোন আছিল তেওঁলোকৰ লগত থকা ফেৰেংগাই কোনটো কেছত লিপ্ত হৈ আছে আপোনালোকে গম পায় চিৰাঙৰ কি কয় প্ৰিয়াৰ কেছ হয়নে নহয় প্ৰিয়া কি আছিলে প্ৰিয়ংকা না প্ৰিয়া আছিলে তাৰ ইয়াৰ কেছ আদিবাসীসকলক হেৰি কৰাৰ কেছ গোটাই গোষ্ঠীগত সংঘৰ্ষ তেওঁলোকে আছে দেখোন প্ৰমোদ বড়ো ডাঙৰীয়াও কি ধৰণে কি কাম কৰি আহিছিল এতিয়াতো আপোনালোকে চবেই জানে এই সময়ত তেতিয়াহ'লে এইবিলাক ঘটনা কৰা অশান্তি কৰা মানুহ কোন আপোনালোকে নিজে জানে আৰু এটা কথা কৈছে 3,23,000 লোকক মাটি পট্টা দিছে আৰু 18 কিলোমিটাৰ ৰাস্তা বনাইছে এই ক্ষেত্ৰত বিপিএফ চৰকাৰে কি কৰা নাছিল 3 লাখ কিমান 3,23,000 আপোনালোকে মাজবাট চাৰ্কেল অফিচত যাব আজিলৈকে 209 জন মানুহকে মাটি পট্টা দিছে 16খন চাৰ্কেল আছে গোটাই 16খন চাৰ্কেল আছে 16খনৰ ভিতৰত মাজবাট চাৰ্কেলত যদি আজিলৈকে মাত্ৰ 209 মানুহে মাটি পায় ভাবি চাওক তেতিয়াহ'লে ক'ৰ পৰা 3.5 লাখ মানুহ হ'ব বৰ্তমান বিটিচিত অন্তৰ্ভুক্ত হোৱা গহপুৰ সাইডৰ হেৰিটো কেনেকৈ এনে বৰ্তমান চলি আছে বহুত ভাল তাতেও বহুত ভাল অনুভৱটো বহুত ভাল তাৰ কাৰণে কৈছোঁ না মই আজি ফেষ্টিভেল নিচিনাই লাগিছে বুলি কৈছোঁ মই এটা উৎসৱ আৰু মই প্ৰাৰ্থিত পোৱাৰ পৰাই মই কিবা উৎসৱত ঘূৰি থকা নিচিনাই লাগিছে তাৰ কাৰণে উৎসৱটো পাৰ কৰি আৰামছে আমাৰ জিত আহিব তাৰ কাৰণে কি অৱস্থা হ'ব নিজে মই দুৰ্নীতি কৰিছে আজি দুৰ্নীতি নহ'লে জল জীৱনৰ পানী কেলে নাপায় চিধা কথা না পানী খোৱাক মই নকম নীলেশ শইকীয়াই এতিয়াও পানী খোৱাক নিজৰ গাঁৱতে খোৱাক নিজৰ ৰৌতাত খোৱাক মই গোটেই বিটিচিৰ কথা নকম অকল কমিশ্যন ল'লে হ'ব নেকি পানী খোৱাকচোন আজি তেখেতে মাটি পাট্টা দিয়াৰ ওদালগুৰি জিলাৰ SDLC চেয়াৰমেন কেলে ৰৌতাৰ মানুহে ৰৌতা সমষ্টিৰ মানুহে কিয় মাটি পাট্টা পোৱা নাই বেলেগক বাদ দে না কেলে পোৱা নাই এইদিনা তাৰ ঘৰৰ ওচৰত কিয় এখন গাঁৱতে 80খন প্ৰধানমন্ত্ৰী আৱাসৰ কিয় কেলেংকাৰী হ'ল বুলি গোটাই মহিলা কিয় ওলাই আহিল এইটো নকয় কি ক'ম মই আপোনালোকে দেখিছে না ধৰাশায়ী হ'ব না কি হ'ব আৰু এটা অভিযোগ আছে 500-1000কৈ নিলোজৰ মিটিঙত লৈ আহিছে 500-1000 টকা কৈ বোলে মানুহক দি লৈ আহিছে এইটোতো পুৰা এইটো বাদে দিয়ক গাঁৱে কি কৰি আছে কিন্তু পাত্তা পোৱা নাই তেওঁলোকৰ পইচা বেকাৰ যাব পইচা দিবলৈ সাজু তেওঁলোকে পইচা দিবৰ কাৰণে মানুহ লাগিব না
মানুহেই নাই দিবলৈ কাক পইচা দিব জোৰ জবৰদস্তি দিলেতো ৰাখিব এইটোতো বাধ্য নহয় ভোট দিব লাগে বুলি আৰু মইতো কৈয়ে আছোঁ পইচা নীলোদে ডাইৰেক্ট কোনোবা ভোটাৰ্ছক দিয়া নাই নিজৰ অংগী ভংগী তাৰ কৰ্মীসকলক দিছে কৰ্মীসকলে যাই কাক দিব পাৰিছে দিব পৰা নাই পইচা গোটাইখিনি সোমাই আছে কৰ্মীও ভাবিছে ছাৰৰ পইচা আমি যদি দিও কাম নহয় ল'বলৈও মানুহ লাগে ময়ে লৈ থ'ম পিছলৈ যাতে চৰকাৰ হাৰিলে ভালকৈ খাম এনেকুৱাই লৈ থৈছে চবে পইচা কিমান ভোট মানেতো নীলোদ স্বৰ্গীয়াৰী যোৱাবাৰ 20,000 ভোট পাইছিল তো 20,000 ভোটটো এইবাৰ কিমান কমিব আপোনালোকে চাওক না 20,000 ভোটত তাৰ এইবাৰ আধা কমিব মই জানাত নকমিব ৰাইজ আধা কমিব তো 10 পাবই 10 পাব তাৰপিছত বাহিৰত এইবাৰ 13,800 10,000 পলিং হ'ব চবে ৰাইজে কৈ আছে BPF হ'লে 6,000 পাব তই কিমান পাবই 4.5 তো কি তাৰ ভোট কিমান আহিব বেছিকৈ বেছি 15,000 16,000 এইফালে BJP প্ৰাৰ্থীত্ব দিয়া নাই অলপ চলপ চেদলি বেদলি হৈছে আমাৰ লগত মেক্সিমাম আহিছে তাৰ লগত থাকিব পাৰে 2-3,000 তো কিমান ভোট পাব 18,000 পাব 18,000 যদি ভোট পায় এইবাৰ 88,000 আছে পলিং 70,000 পলিং হ'ব 70,000 পলিঙত যদি এই 20 লয় 50 থাকিল না APB আৰু কংগ্ৰেছ আছে ধৰক 5-6 ল'লে তো 40+ আহি আছে আমাৰ আপোনালোকে চাই আছে আপোনাৰ আপোন চেনেল শ্বেডো নিউজ 7